বিজেপিৰ তিতাবৰ বৰখোলা মণ্ডলৰ কাৰ্যালয়ৰ শুভ উদ্বোধন। কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে। আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ কাম কাজসমূহ এই কাৰ্যালয়টোৰ পৰাই চলিব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে। এই শুভ উদ্বোধনী অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও প্ৰভাৰীৰ লগতে উপস্থিত থাকে যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। আচলতে কাৰ্যালয় হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যপদ্ধতিৰ এটা অবিচ্ছেদ্য অংগ। আমাৰ কাৰ্যালয়, কাৰ্যকৰ্তা আৰু কাৰ্যক্ৰম এই তিনিটাই হ'ল ভাৰতীয় জনতা পাৰ্টিৰ সকলো যিটো এক্টিভিটিছ বুলি কয় আমাৰ তাৰ মূল আধাৰ। গতিকে আমাৰ বৰহোলা মণ্ডল আচলতে নতুনকৈ গঠন হ'ল। আগতে বৰহোলা মণ্ডল নাছিলে আৰু বৰহোলা মণ্ডল হোৱাৰ পিছত বিগত কিছুদিন ধৰি কাৰ্যালয় নোহোৱাকৈ আমাৰ কাম কাজসমূহ চলি আহিছিলে। আৰু এতিয়া আমাৰ বৰহোলা মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন পৰ্ব, সেই সংগঠন পৰ্বৰ অধীনত 2024-25 অধীনত আমাৰ নতুনকৈ বৰহোলা মণ্ডলৰ সভাপতি নিৰ্বাচিত হ'ল। আৰু বৰহোলা মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি মহোদয়ে দেৱজিৎ সোণোৱাল ডাঙৰীয়াই এটা এই অভাৱ পূৰণ কৰি এটা কাৰ্যালয় লৈছে আৰু সেই কাৰ্যালয়টো আজি আমি আনুষ্ঠানিকভাৱে তাত গৃহপ্ৰৱেশ কৰিলোঁ সকলোৱে। আমাৰ এতিয়াৰ পৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনেই হওক বা আমাৰ 2026 নিৰ্বাচনেই হওক, এই বৰহোলা মণ্ডলৰ কাৰ্যালয়ৰ পৰা আমাৰ সকলো কাৰ্যক্ৰমবিলাক ইয়াত চলিব। আমাৰ কাৰ্যপদ্ধতিবিলাক ইয়াৰ পৰা পৰিচালনা হ'ব। আৰু মই সকলো সদাশয় নাগৰিকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক শুভাকাংক্ষী সকলোৰে এই ক্ষেত্ৰত আন্তৰিক সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ। বৰহোলা মণ্ডলটো হৈছে আমাৰ সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ আমাৰ এটা অতি উল্লেখনীয় আমাৰ অঞ্চল। আৰু বিশেষভাৱে আমাৰ নতুন উদ্যমেৰে আমাৰ সভাপতি দায়িত্ব লোৱা আমাৰ মণ্ডল বিজেপিৰ সভাপতি দেৱজিৎ সোণোৱালে ইতিমধ্যে তেওঁৰ কাম আৰম্ভ কৰিছে। ইয়াৰ আগৰ সভাপতিসকলেও ভালেই কাম কৰি গৈছিলে। আৰু বিশেষভাৱে যোৰহাট জিলা বিজেপিৰ যিগৰাকী নতুন আমাৰ সভাপতি, এগৰাকী পুৰণা আমাৰ কাৰ্যকৰ্তাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আৰু সেয়েহে দুয়োজনৰ ডেকা বন্ধুৰ উদ্যমেৰে কাৰ্যকৰ্তাসকলে অতি উদ্যমেৰে আগবাঢ়িছে। আৰু সেইকাৰণে আগতে আমাৰ যিটো কাৰ্যালয়ত আছিল নথকা নহয়, কিন্তু তাক আমাৰ কাৰ্যালয় বহলৰ প্ৰয়োজন হৈছে, ডাঙৰ কাৰ্যালয়ৰ প্ৰয়োজন হৈছে। সেই গতিকে এই কাৰ্যালয় দুটাত যাতে সুচাৰুৰূপে আমাৰ ভাৰত মাতাক সেৱা কৰিব পৰাকৈ আমাৰ কাৰ্যকৰ্তাসকলক যদি উৎসাহিত কৰি ৰাখি আমাৰ বিশেষকৈ আমাৰ দল আৰু চৰকাৰে যিখিনি কাৰ্যপন্থা হাতত লৈছে, বিভিন্ন আঁচনি হাতত লৈছে, এই আঁচনিখিনি যাতে সুচাৰুৰূপে জনতাৰ মাজলৈ লৈ যাব পাৰি, আমাৰ লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰোঁ। আমাৰ কথা হৈছে আমাৰ সেৱাৰ মনোভাৱ। এই সেৱাৰ মনোভাৱ যাতে বৰহোলাৰ এই পবিত্ৰ মন্দিৰ সদৃশেই কাৰ্যালয়ৰ পৰা আমি আগুৱাই নিব পাৰে, জনগণৰ মাজলৈ যাতে লৈ যাব পাৰে। আৰু অনাগত দিনত যাতে আমাৰ তিতাবৰৰ দৰে পবিত্ৰ, য'ত অসমৰ ভিতৰতে ধান খেতিৰ কাৰণে উল্লেখনীয় এটা সমষ্টি, এই সমষ্টিটোক আগুৱাই নিবৰ কাৰণে যাতে আমাৰ যি 4টা মণ্ডল আছে, এই 4টা মণ্ডলৰ পৰাই আমাৰ জনসেৱা আৰম্ভ হ'ব। আৰু জনসেৱাৰ ভিত্তিতে আজি তাৰিখত আমাৰ ইয়াত আমাৰ এই আজি নতুন কাৰ্যালয় উদ্বোধন কৰিছে, য'ত আমাৰ দুজনকৈ প্ৰভাৰী আৰু সহপ্ৰভাৰী আহি উপস্থিত হৈছে, জিলা সভাপতি আহি উপস্থিত হৈছে। আমি আশা কৰিম যে আমাৰ দেৱজিৎ সোণোৱালৰ নেতৃত্বত আমাৰ কাৰ্যকৰ্তাসকলে আগুৱাই নিব আৰু আমি সকলোৱে লাগি ভাগি তিতাবৰ সমষ্টিৰ জনগণক আমি অনাগত দিনত সেৱা কৰিবৰ কাৰণে আমি উদ্যম পাম। আমি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক পৰ্ব হৈ যোৱাৰ পিছত আমাৰ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে নতুন সমিতি গঠন কৰা হ'ল। আৰু দলীয় যিসমূহ কাম কাজ আছে, সেই কাম কাজখিনি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰত্যেক মণ্ডলত একোটিকৈ আমি কাৰ্যালয় স্থাপন কৰা মুখ্যমন্ত্ৰীয়ে এটা ইচ্ছা প্ৰকাশ কৰিছিলে আৰু ৰাজ্যিক সভাপতি মহোদয়ে ইচ্ছা প্ৰকাশ কৰিছিলে। সেই অনুসৰি আজি আমি বৰহোলা মণ্ডলৰ এটা কাৰ্যালয় শুভাৰম্ভ কৰিছোঁ। আৰু এই স্থানৰ পৰাই আমি দলৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শখিনিৰ লগতে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰসমূহ যিসমূহ জনকল্যাণমূলক আঁচনি, এই জনকল্যাণমূলক আঁচনিসমূহ আমি যাতে ৰাইজৰ কাষ চপাই লৈ যাব পাৰোঁ। আৰু চৰকাৰে যি প্ৰত্যেকজন ব্যক্তি আত্মসন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই আত্মসন্মান মৰ্যাদাসমূহ যাতে আমি জনসাধাৰণক অক্ষুণ্ণ ৰাখিব পাৰোঁ। আমি দলটো চৰকাৰ আৰু জনসাধাৰণৰ এটা মাধ্যম হ'ব পাৰোঁ যোগাযোগৰ। আৰু তেখেতলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বা চৰকাৰে গঠন কৰা আঁচনিসমূহ আমি খুব তেখেতলোকক অৱগত কৰিব পাৰি, আমি সেই সফল ৰূপায়ণ কৰিব পাৰোঁ বা
কৰিব পাৰোঁ তাৰ এটা আমি ব্যৱস্থা এই কাৰ্যালয় স্থানৰ পৰা আমি কৰা হ'ব। লগতে আমি দলৰ যিখিনি সাংগঠনিক কাম কাজসমূহ এই কাৰ্যালয়ৰ পৰা আমি পৰিচালনা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।